Hello learners, welcome to my channel. In our last class, we have discussed about the affective domain of Bloom's taxonomy and that is আমি এতিয়ালৈকে দুটা domain discuss কৰিলো Bloom's taxonomy এটা হৈছে cognitive domain and cognitive domain to কিহৰ লগত related আছিল it is related to our intellectual ability or mental ability মানে আৰু এফেক্টিভ ডমেইনটো আমাৰ এটিটিউডৰ লগত ভ্যালুজৰ লগত আমাৰ মানে ইমোশনৰ লগত ৰিলেটেড তো আমি আগৰ ক্লাছ গিটাত কগনিটিভ ডমেইন আৰু এফেক্টিভ ডমেইন ডিসকাস কৰিলো এটা ডমেইন আৰু আছে কৰিবলৈ হেতু হৈছে সাইকোমোটৰ ডমেইন হল এটা সাইকোমোটৰ ডমেইনটো কোনে দিছে বা এটো কিহৰ লগত ৰিলেটেড আমি আগতে চাই লওঁ তো সাইকোমোটৰ ডমেইনটো হৈছে ইট ডিলস উইথ দা motor skills motor skill psychomotor motor মানে আমাৰ motor skillৰ কথা কৈছে আমি তা মানে কিবা কাম এটা মানে কিমান স্কিলফুলি কৰিব পাৰো কেনেকুৱা কৌশলেৰে আমি কাম এটা কৰিব পাৰো মানে হেতু হেবিলাক সাইকোমোটৰ ডমেইনৰ লগত ৰিলেটেড আমাৰ তা মানে কি কৈছে ব্লুমে কৈছে যে আমাৰ টিচিং লাৰ্নিং সিচুৱেশনত কি হয় আমি যেতিয়া কিবা এটা মানে ক্লাছৰুমত যেতিয়া এন্টাৰ কৰো আমি কিছুমান নিৰ্দিষ্ট গোল মানে অবজেক্টিভ কিছুমান উদ্দেশ্য কিছুমান আমাৰ লৈ যাও যে আমি এইকিটা উদ্দেশ্য তাৰ ভিতৰত কি কৈছে যে টিচিং লাৰ্নিং সিচুৱেশনৰ যিমান বিলাক অবজেক্টিভ আছে হেবিলাকক যদি আমি ব্ৰডলি কেটামান পাৰ্টত ভাগ কৰিব বিচাৰো তেতিয়ালে মেইনলি তিনটা পাৰ্টত ভাগ কৰিব পাৰি তাৰে এটা হৈছে কগনিটিভ ডমেইন এটা হৈছে এফেক্টিভ ডমেইন এটা সাইকোমোটৰ ডমেইন তাৰ মানে আমাৰ টিচিং লাৰ্নিং সিচুৱেশনৰ অকল এটোৱে উদ্দেশ্য নহয় যে আমি অকল হিহতৰ মেন্টাল কেপাসিটি বা ইন্টেলেকচুৱেল এবিলিটি হে ডেভেলপ কৰো অকল হিহতি মানে আমি শিকোৱাখিনি শিকক আৰু কবাত এপ্লাই কৰক অকল হেতুৱে আমাৰ উদ্দেশ্য নহয় তাৰ লগতে আমাৰ উদ্দেশ্য কি যে আমি যিখিনি বস্তু শিকাইছো আমি যেটো সাবজেক্টে পঢ়াও বা যি বস্তুৱে পঢ়াইছো তাৰ কাৰণে আমি পজিটিভ এটিটিউড এটা হিহতৰ ডেভেলপ কৰাব পাৰিব লাগিব হিহতি যাতে নিজৰ ভ্যালু সিস্টেম নিজে ডেভেলপ কৰিব পাৰে তাৰ কাৰণে আমি হেতু কাৰণে আমাৰ এফেক্টিভ ডমেইনৰো দৰকাৰ হয় আৰু লগতে সাইকোমোটৰ ডমেইন মানে কি সাইকোমোটৰ ডমেইনটো আমাৰ মটৰ স্কিলৰ লগত ৰিলেটেড তাৰ মানে আমাৰ ফিজিক্যাল মুভমেন্টৰ লগত ৰিলেটেড আমি তা মানে যেতিয়া কাম এটা কৰিবলৈ যাও হাতে কামে কৰো হেতুৱে হৈছে আমাৰ সাইকোমোটৰ ডমেইনত আহে গতিকে আমাৰ টিচিং লাৰ্নিংৰ অবজেক্টিভ বা গোলৰ আন্ডাৰত যিমানখিনি গোল আছে সেই গোলখিনিক আমি তিনটা এনেকে ব্ৰড কনসেপ্টত ভাগ কৰি দিব পাৰো তো এটা সাইকোমোটৰ ডমেইন তেতিয়ালে কিহৰ লগত ৰিলেটেড আমাৰ মটৰ স্কিলৰ লগত ৰিলেটেড আৰু কোঅৰ্ডিনেশনৰ লগত ৰিলেটেড কিহৰ কোঅৰ্ডিনেশন হ'ব হেড এণ্ড আই তাৰ মানে আমাৰ যেতিয়া আমি কাম এটা কৰিবলৈ যাও বলে আমি গাড়ী চলাব গৈছো বা আমি সাইকেল এখনে চলাব গৈছো তেতিয়া আমাৰ কি হ'ব আমাৰ হাতৰো মুভমেন্ট লাগিব আমাৰ হেড আমি তাৰ মানে হেড আৰু আই গুটেকিটা সমানে ব্যৱহাৰ কৰি থাকিব লাগিব কিবা এটা কাম স্কিলফুলি কৰিবলৈ হলে হয় না ফিজিক্যাল মুভমেন্টটো আমাৰ লাগিব হেমতে তো হৈ গল তাৰ পিছত কি কৈছে সাইকোমোটৰ ডমেইনৰ কথা আজিলৈকে বহুত কেজন সাইকোলজিষ্টে কৈছিল তাৰ ভিতৰত তিনিজনৰ বহুত ইম্পৰ্টেন্ট হেকেজন হৈছে এজন হৈছে সিমসন আৰু এজন হেৰো কিন্তু যেটো ডেভে যিটো ভাৰ্জন দিছিল আমাৰ সাইকোমোটৰ ডমেইনৰ ভাৰ্জন ডেভে দিয়াটো বেছি পপুলাৰ কিহৰ কাৰণে কাৰণ সিমসন আৰু হেৰোয়ে তাৰ মানে যিকিটা ভাৰ্জন দিছিল আমি হেকিটা নপঢ়ো এটা হেকিটা আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় তাৰ মানে হেকিটা কিছুমান স্পেসিফিক সিচুৱেশনত হে ইউজ কৰিব পৰা যায় মানে কিছুমান স্পেসিফিক সিচুৱেশনৰ কাৰণে হে হেকিটা ভাৰ্জন মানে তেওঁলোকে দিছিল কিন্তু ডেভে যোনটো দিছিল হেতু সব সিচুৱেশনতে আমি জেনাৰেলাইজ কৰি ইউজ কৰিব পাৰো তাৰ মানে এটো জেনাৰেলাইজড ভাৰ্জনটো ডেভে দিছিল সেইকাৰণে যিকোনো সিচুৱেশনতে তেও দিয়াটো তাৰ মানে এপ্লাই কৰিব পৰা যায় এটা ডেভে কৈছিল যে আমাৰ সাইকোমোটৰ ডমেইনৰ আন্ডাৰত আসলতে পাঁচটা ক্যাটেগৰিজ থাকে বুলি কৈছে হেকিটা হৈছে এইকিটা পাঁচটা ক্যাটেগৰি মই এৰোটো ডাউনৱাৰ্ড ডাইৰেকশনত কেলে দিছো কাৰণ আমাৰ লোৱেষ্ট টু হাইয়েষ্ট দিয়া আছে তাৰ মানে যেনেকে আমাৰ কগনিটিভ ডমেইনৰ লোৱেষ্ট লেভেলটো কি নলেজ ইজ দা লোৱেষ্ট লেভেল ইভালুৱেচন ইজ দা হাইয়েষ্ট লেভেল ইন কগনিটিভ ডমেইন আৰু যেটো ৰিভাইজড ব্লুমছ টেক্সোনমি হৈছিলে কগনিটিভৰ যোনটো ৰিভাইজড এডিশন আছিলে তাত আমাৰ লোৱেষ্ট আছিলে ৰিমেম্বাৰিং হাইয়েষ্ট আছিলে ক্ৰিয়েটিং হয়নে সিমিলাৰলি আমি অলপ ইয়াৰ আগৰ ভিডিঅত যে পঢ়িছো এফেক্টিভ ডমেইনত লোৱেষ্ট লেভেলটো কি আছিলে ৰিসিভিং আৰু হাইয়েষ্ট লেভেলটো কি আছিলে ৰিসিভ কৰাৰ পিছত আমি হাইয়েষ্ট লেভেলটো আছিলে ক্যাৰেক্টাৰাইজেশন
হয় নাই তাৰপিছত ইয়াতো তেনেকৈ চাইকোমটৰ ডমেইনৰ লোৱেষ্ট লেভেল হৈছে ইমিটেশ্যন হায়েষ্ট লেভেল হৈছে নেচাৰেলাইজেশ্যন তাৰমানে এইটো সৰুৰ পৰা ডাঙৰলৈ দিয়া আছে হা ইমিটেশ্যন মানে কি এতিয়া মই ওৱান বাই ওৱান গোটেইকেইটা বুজাই দিওঁ ইমিটেশ্যন মানে হৈছে আমি স্কিল এটা মানে বেলেগৰ পৰা কপি কৰাটোক ইমিটেশ্যন বুলি কয় আমি কাৰোবাৰ পৰা যে চাই চাই বস্তু এটা কপি কৰিবলৈ চাওঁ সেইটো হৈছে ইমিটেশ্যন ছাপ'জ আমি গাড়ী চলাব নাজানো হ'ল এতিয়া গাড়ী চলাব নাজানো কিন্তু আমি বেলেগে চলোৱা দেখিছোঁ গতিকে আমি কি কৰিম বেলেগেনো কেনেকৈ চলায় সেইটো ভালকৈ সেই স্কিলটো আমি অবজাৰ্ভ কৰিবলৈ চাওঁ তাৰপিছত আমি তাক কপি কৰিব চাওঁ আমি যদি গাড়ী চলাব শিকিবলৈ গৈছোঁ তেতিয়াহ'লে আমাৰ ইনষ্ট্ৰাক্টৰজনে আমাক মানে ইনষ্ট্ৰাক্টৰজনে যেনেকৈ চলাইছে আমি তেওঁক কপি কৰিবলৈ চাম তেওঁ যেনেকৈ যিবোৰ কাম কৰিছে আমি সেইবিলাক মনত ৰাখি সেইমতে কাম কৰিবলৈ চাম হয় নাই সেইটো হৈছে ইমিটেশ্যন কপি কৰিব বিচৰাটো হৈছে ইমিটেশ্যন তাৰপিছত এতিয়া আমি তেওঁক চাই থাকিলেতো নহ'ব আমি যদি গাড়ী চলাব শিকিব বিচাৰিছোঁ তেতিয়াহ'লে আমিওতো আগবাঢ়িব লাগিব তো ছেকেণ্ড ষ্টেপ আহি গ'ল মেনিপুলেশ্যনত কি হ'ব আমি মেনিপুলেট কৰিব লাগিব মানে আমি হাতে কামে নিজে কৰি চাব লাগিব এতিয়া তো যেতিয়া আমি কৰি চাবলৈ যাম তেতিয়া আমাৰ মাইণ্ডত এটা প্ৰেছাৰ থাকিব কাৰণ আমি কামটো নতুনকৈ শিকিছোঁ আমাৰ কাম এতিয়া প্ৰেছাৰ কি থাকিব যে আমি বাৰে বাৰে মনত পেলাবলৈ চাম আমাক ইনষ্ট্ৰাক্টৰজনে কেনেকৈ শিকাইছিলে বা ইনষ্ট্ৰাক্টৰজনে কোনটো বস্তু কেনেকৈ চলাইছিল গতিকে সেইবিলাক মনত পেলাই পেলাই আমি এতিয়া কামটো নিজে কৰিবলৈ চাম হ'ল তাৰপিছত তাৰ নেক্সট ষ্টেপ আহিব প্ৰিচিশ্যনত কি হয় আমি যেতিয়া কাম এটা গাড়ীখন আজি চলাব ট্ৰাই কৰিছোঁ কাইলৈ চলাব ট্ৰাই কৰিছোঁ 2-3 দিন চলাবলৈ ট্ৰাই কৰাৰ পিছত আমাৰ এতিয়া লাহে লাহে সেই স্কিলটো ডেভেলপ হৈ গৈছে আমি এতিয়া একুৰেটলি আমাৰ একুৰেচি আহি গৈছে কামটোত মানে আমি এতিয়া ভালকৈ চলাব পৰা হৈ গৈছোঁ সেইটো হৈছে প্ৰিচিশ্যন আৰ্টিকুলেশ্যনত কি হ'ব আমি এতিয়াতো আমি গাড়ী চলাব পৰা হৈ গৈছোঁ লাহে লাহে চলাওঁতে এনেকুৱা হৈছে আমি আৰু বেছি স্কিলফুলি এতিয়া গাড়ী চলাব পাৰোঁ তাৰমানে আমাক ইনষ্ট্ৰাক্টৰজনে যি এটা যদি প্ৰচিডিউৰত শিকাইছিলে আমি এতিয়া মানে ইমানে এক্সপাৰ্ট হৈ গ'লোঁ যে আমি 2-3টা মানে স্কিল কম্বাইন কৰিও আমি এতিয়া কৰিব পৰা হৈ গৈছোঁ আমি তাৰপিছত নেচাৰেলাইজেশ্যনত কি যেতিয়া আমি বহুত বছৰ ধৰি বহুত দিন ধৰি গাড়ীখন চলাই থাকিম বা একেটা কামে যেতিয়া আমি ডেইলি কৰি থাকিম তেতিয়া আমাৰ অট'মেটিক এনেকুৱা হৈ যায় যে সেইটো আমাৰ হেবিট নিচিনা হৈ যায় সেই কামটো কৰিবলৈ আমাক আৰু এতিয়া ফিজিকেল বা মেণ্টেল কোনো ধৰণৰ প্ৰেছাৰ নপৰে এতিয়া গাড়ী চলাই থকা মানুহৰ কি হয় যে তেওঁ এতিয়া বাৰে বাৰে ইমান প্ৰথমতে চলাবলৈ শিকোঁতে যিমান প্ৰেছাৰ থাকে প্ৰত্যেকটো ষ্টেপতে প্ৰেছাৰ লৈ লৈ চলায় কিন্তু লাষ্টত যেতিয়া তেওঁ এতিয়া ইমানেই তেওঁ স্কিলফুলি কামটো কৰিব পাৰে যে তেওঁ ফিজিকেল বা মেণ্টেল প্ৰেছাৰৰ কোনো ধৰণৰ প্ৰেছাৰৰ দৰকাৰেই নাই তাৰমানে তেওঁ সেই কামটোত পূৰা ফুল্লি তেওঁৰ সেই স্কিলটো ফুল্লি ডেভেলপ হৈ গৈছে এতিয়া তেওঁ মানে অট'মেটিকেলি তেওঁৰ আহিয়ে যায় তাৰমানে কোনফালে গাড়ীখন কাটিব লাগিব কোনফালে ছাইড কৰিব লাগিব সেইটো অট'মেটিক হৈ যায় তেওঁৰ ইমান ভাবি থাকিব দৰকাৰ নাই তেনেকৈ আমি বেলেগ এটা এক্সাম্পল যদি ডান্সৰ কথা ক'ব বিচাৰোঁ ডান্স ক্লাছতো কি হ'ব আমি ফাৰ্ষ্ট ষ্টেপত কি হ'ব আমি যেনিবা ডান্স শিকিব গৈছোঁ তো ফাৰ্ষ্টত আমি কি কৰিম আমাৰ ইনষ্ট্ৰাক্টৰজনে আমাক ষ্টেপবিলাক শিকাব হয়নে আমি তেওঁক ভালকৈ অবজাৰ্ভ কৰিম কপি কৰিবলৈ চাম কেনেকৈ তেওঁ কৰিছে তাৰপিছত আমি কি কৰিম এতিয়া আমি নিজে ট্ৰাই কৰিম ফাৰ্ষ্টত আমি তেওঁক অবজাৰ্ভ কৰি আছিলোঁ তেওঁনো কেনেকৈ ডান্স কৰিছে তাৰপিছত আমি এতিয়া নিজে ট্ৰাই কৰিম নিজে ট্ৰাই কৰোঁতে কি হ'ব আমি তেওঁ দেখুওৱা ষ্টেপবিলাক মনত পেলাই পেলাই আমি ডান্স কৰিব চাইছোঁ সেইটো হৈছে মেনিপুলেশ্যন হ'ল তাৰপিছত আমি যেতিয়া কেইদিনমান কৰাৰ পিছত আমি এতিয়া তেওঁ কৰা ধৰণে কৰিব পৰা হৈ গ'লোঁ সেইটো হৈছে প্ৰিচিশ্যন হৈ গ'ল তাৰপিছত এতিয়া আমি কৰোঁতে ইমানেই এক্সপাৰ্ট হ'লোঁ যে আমি এতিয়া নিজৰ ফালৰ পৰাও কিছুমান মুভমেণ্ট দিব পৰা হ'লোঁ নিজৰ ফালৰ পৰাও কিছুমান আমি মানে ষ্টেপ নিজৰ ফালৰ পৰাও দিব পৰা হৈ গৈছোঁ সেইটো হৈছে আৰ্টিকুলেশ্যন আৰু লাষ্টত গৈ এনেকুৱা হৈছে যে গানটো বাজিলেই আমি অট'মেটিক আমাৰ ষ্টেপবোৰ নিজে নিজে আহিয়ে যায় আমি ইমান ভাবি ভাবি দিব দৰকাৰেই নাই আমাৰ আই মুভমেণ্ট হেণ্ড মুভমেণ্ট নিজে নিজেই চব হৈ যায় ফিজিকেল মুভমেণ্ট নিজে নিজেই হৈ যায় স্কিলফুল মুভমেণ্ট হৈ যায় গতিকে সেইটো হৈছে নেচাৰেলাইজেশ্যন তো নেচাৰেলাইজেশ্যন ইজ দ্য হায়েষ্ট লেভেল অফ চাইক'ম'টৰ ডমেইন তেতিয়াহ'লে এইকেইটা আছিল আমাৰ ব্লুমে দিয়া টেক্সনমিকেইটা তো ইয়াৰ ৰিলেটেড কুৱেশ্যন বহুত আহে আৰু আমি ষ্টেপবিলাক যে মানে লজিকেল অৰ্ডাৰ ৱাইজ মনত ৰাখিব লাগিব
কোনটো লেভেলত কোনটো লোৱেষ্ট হয়, এটা সাইকোমোটৰ ডমেইনৰ লোৱেষ্ট লেভেল কোনটো, তাৰ ছেকেণ্ড লেভেল কোনটো, থাৰ্ড লেভেল কোনটো, এনেকৈ। কাৰণ এক্সামত কি হয়, কেতিয়াবা ধৰক 4টা লেভেল দিয়া আছে, বোলে লোৱেষ্ট কোনটো সুধি দিলে, তাৰ ভিতৰত কি দিছে, বোলে ইমিটেশ্যন দিছে, ছাপ'জ প্ৰিচিশ্যন দিছে, আৰ্টিকুলেশ্যন দিছে, নেচাৰেলাইজেশ্যন দিছে। তেতিয়াহ'লে লোৱেষ্ট কোনটো বুলি ক'লে আমি ক'ব লাগিব যে ইমিটেশ্যন। যদি আমাক কয় 4th কোনটো আহে, তো আমি ক'ব লাগিব আৰ্টিকুলেশ্যন, তেনেকুৱা টাইপৰ। আৰু কেতিয়াবা কি হয়, কিছুমান এক্সাম্পল দি দিয়ে, বোলে এজন লাৰ্ণাৰ আছে, তেওঁ এনেকৈ ধৰণে কামটো এতিয়া তেওঁ পূৰা কপি কৰিবলৈ চাইছে, গতিকে সেইটো কি বুলি কয় বুলি আহি যাব, তেতিয়া আমি ইমিটেশ্যন বুলি ক'ব লাগিব। তেওঁ বোলে ডান্স শিকিব গৈছে, শিকিব যাওঁতে ফাৰ্ষ্টত তেওঁ ইনষ্ট্ৰাক্টৰজনৰ মানে স্কিলখিনি কপি কৰিব চাইছে, তো সেইটো ষ্টেপক কি বুলি কয়, তেতিয়া আমি ক'ব লাগিব ইমিটেশ্যন বুলি কয়। সেইকাৰণে আমি কি হ'ব, প্ৰত্যেকটো ষ্টেপৰ মিনিং আমি ভালকৈ জানিব লাগিব। তো মই এতিয়ালৈকে তাৰমানে ব্লুমছ টেক্সনমিৰ আমি 3টা ক্লাছ কৰিলোঁ। যদি তোমালোকে আগৰ 2টা চোৱা নাই, মই ডেছক্ৰিপশ্যন বক্সত চাবা, লিংক 2টা দিছোঁ, তাত গৈ পেলাই তোমালোকে চাই ল'ব পাৰিবা, ঠিক আছে। আৰু ক্লাছটো যদি ভাল লাগিছে, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু বেল আইকনটো প্ৰেছ কৰিবা, যাতে মোৰ নেক্সট আপডেটবোৰ ইমিডিয়েট পাই যোৱা। আৰু অতি সোনকালে লগ পাম আমাৰ নেক্সট এটা ভিডিঅ'ত, ঠিক আছে। থেংক ইউ।